আজিৰ এই অভিৱৰ্তনস্থলীৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, অভিনন্দন জনাইছোঁ। সদৌ অসম কেজুৱেল মাষ্টাৰ ৰোল ফিক্স পে ৱৰ্কৰ্ছ কৰ্মচাৰী সমন্বয়ৰক্ষী সমিতিৰ আজি এইখন বিশেষ অভিৱৰ্তন। আৰু এই অভিৱৰ্তনখনৰ লগত জড়িত বিভিন্ন বিষয় হ'ল যে আপোনালোকে জানিব আমাৰ প্ৰায় 13,000 এই পৰ্যায়ৰ কৰ্মচাৰীৰ আমি ৰাজ্য চৰকাৰৰ অইন কৰ্মচাৰীবিলাকৰ লগত তেখেতসকলৰ মানে যথেষ্ট প্ৰভেদবিলাকৰ ক্ষেত্ৰত আমি নিয়মীয়া চাকৰি কৰা মানুহবিলাকে যিবোৰ চৰকাৰৰ পৰা সুবিধাবোৰ লাভ কৰোঁ, গ্ৰহণ কৰোঁ, তাৰ পৰা তেখেতসকলে বঞ্চিত হৈ আছে। আৰু এই বঞ্চিতকৰণৰ যিটো বিষয়, এই বঞ্চিতকৰণত নিশ্চিতভাৱে আমাৰ চৰকাৰ পক্ষলৈকে আমাৰ আবেদন যাব আজিৰ অভিৱৰ্তনত যে এই বিষয়কেইটা মুখ্যতঃ আমাৰ তেখেতসকলৰ এই যিখিনি চাকৰি, তেখেতসকলক আমাৰ দৰমহা আয়োগৰ প্ৰতিবেদন অনুযায়ী বেতন দিয়া হয়, কিন্তু তেখেতসকলৰ চাকৰিটো ৰেগুলাৰ নহয়, নিয়মীয়া নহয়। গতিকে তেখেতসকলৰ চাকৰিটো আমাৰ চৰকাৰে নিয়মীয়া কৰি দিব লাগে। তেখেতসকলে নিয়মীয়া কৰাৰ লগে লগে তেখেতসকলে কেইটামান সুবিধা পাবলৈ, এই কৰ্মীখিনি সুবিধা পাবলৈ সুবিধা হ'ব। যেনে আমাৰ ধৰক আজিৰ তাৰিখত ঘৰ ভাড়া তেখেতসকলে বহু বছৰৰ পিছত পৰিষদৰ দাবীৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো বিবেচনা কৰিলে আৰু তেখেতসকলক 50% হাউচ ৰেণ্ট দিছে। গতিকে আমাৰ কথা হ'ল তেখেতসকলক হাউচ ৰেণ্ট 50% নহয়, সম্পূৰ্ণ 100% হাউচ ৰেণ্ট দিব লাগে। দ্বিতীয়তে তেখেতসকলৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগে। তৃতীয়তে আজিৰ তাৰিখত তেখেতসকলে আমাৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, তাত তেখেতসকলে আজিৰ তাৰিখত অন্তৰ্ভুক্ত হোৱাৰ সুযোগ পোৱা নাই। নিশ্চিতভাৱে মুখ্যমন্ত্ৰী মহোদয়ে তেখেতসকলক এই সুযোগটো প্ৰদান কৰিব লাগে। তেখেতসকলক ইতিমধ্যেই ৰাজ্য চৰকাৰে যি আঁচনি ধৰক শূন্য ব্যয় বীমা আঁচনি যিখন ইতিমধ্যে কাৰ্যকৰী হৈছে, আপোনালোকে জানে, সেই ব্যৱস্থাৱলীত এইসকল কৰ্মচাৰীকো সামৰি ল'ব লাগে। আপোন ঘৰৰ যিটো ব্যৱস্থা, আমাৰ অন্য কৰ্মচাৰীবিলাকে আপোন ঘৰৰ 30 লাখ টকাকৈ ঋণ পায়, সেই ঋণৰ ব্যৱস্থা বুলি তেখেতসকলকো দিব লাগে। গতিকে আমাৰ অন্য যিটো নিয়মীয়া কৰ্মচাৰী, সেই নিয়মীয়া কৰ্মচাৰীসকলে ভোগ কৰা সুবিধা, এতিয়া আপোনালোকে এখেতসকলৰ যিটো বিষয়, এইটো মানে এতিয়া নিয়মীয়া নহয় কাৰণে তেখেতসকলৰ গোটেই পিৰিয়ডটো কাম কৰি আছে। হঠাৎ তেখেতসকলৰ কোনোবা এজন ধৰক ভগৱান নকৰক কোনোবা ঢুকাই গ'ল, কিন্তু তেওঁৰ পৰিয়ালটো একেবাৰে অন্ধকাৰত পৰি যায়, তেওঁলোকে এটা টকাৰ কোনো সুবিধা চৰকাৰৰ পৰা পোৱা নাই। গতিকে নিশ্চিতভাৱে চৰকাৰে সেই ক্ষেত্ৰত বিবেচনা কৰিব লাগে, যাতে তেখেতসকলক এই পৰ্যায়ত যেতিয়ালৈকে এই কথাবিলাক নাহে, তেতিয়ালৈকে এককালীন অন্ততঃ 10 লাখ টকা তেখেতসকলৰ পৰিয়ালক দিয়াৰ যিটো ব্যৱস্থাৱলী, এই ব্যৱস্থাৱলীবিলাক নিশ্চিতভাৱে চৰকাৰে কৰিব লাগে। তেখেতসকলে চৰকাৰৰ বিভিন্ন বিষয়, আঁচনি বা কাম কাজ একে সময়ে কৰে, কিন্তু এখেতসকলে বহু ক্ষেত্ৰত বঞ্চিত। গতিকে এই বঞ্চিতকৰণৰ বিষয়বিলাক আজি নিশ্চিতভাৱে চৰকাৰ পক্ষলৈ যাব আৰু আমি আশা ৰাখিম চৰকাৰে এই কৰ্মীখিনিৰ বিভিন্ন বিভাগ, অসমৰ বিভিন্ন বিভাগৰ পৰা 52-53টা বিভাগৰ কৰ্মচাৰী ইয়াত জড়িত, আৰু এখেতসকল একেবাৰে সাধাৰণ পৰ্যায়ৰ সাধাৰণ কৰ্মী। গতিকে এখেতসকলক একেবাৰে সাধাৰণ পৰ্যায়ৰ পৰা উন্নত কৰাটোৱে আমাৰ মূল উদ্দেশ্য, মূল লক্ষ্য। আৰু এই উদ্দেশ্যলৈ আজি এই অভিৱৰ্তনখন অনুষ্ঠিত হৈছে। নিশ্চিতভাৱে আমাৰ বিনম্ৰতাৰে ৰাজ্য চৰকাৰলৈ এটা অনুৰোধ থাকিব, যাতে এই যিকেইটা বিষয় মই ইতিমধ্যে উল্লেখ কৰিছোঁ, ইয়াত সদৌ অসম কৰ্মচাৰী পৰিষদেও যিমানখিনি ভূমিকা পালন কৰিব লাগে কৰি যাব, চৰকাৰ পক্ষলৈকে এইবিলাক বিষয় লৈ যাব। ইতিমধ্যে আমি নিয়ে আছোঁ, বিগত সময়ত কেইবাটাও সমস্যা চৰকাৰে সমাধা কৰিছে, তাৰ কাৰণে আমি অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ, আদৰণি জনাইছোঁ চৰকাৰক। আৰু এইখিনিও যিহেতু এখেতসকলৰ বহুত এটা উপকাৰ হ'ব, আৰু আমি ভাবাত এটা সাংঘাতিক মানৱীয় দৃষ্টিভংগীৰে চালে যথেষ্ট উপকাৰ হ'ব, এইখিনি চৰকাৰে কৰি দিবলৈ আমাৰ বিনম্ৰতাৰ অনুৰোধ। আজি সদৌ অসম ফিক্স পে কেজুৱেল ৱৰ্কচাৰ্ছৰ সমন্বয়ৰক্ষী সমিতিৰ ইয়াত বিশেষ অভিৱৰ্তন অনুষ্ঠিত কৰিছে, আৰু এই সংস্থাটো সদৌ অসম কৰ্মচাৰী পৰিষদৰ এটা অধীনস্থ কৰ্মচাৰী সংগঠন। অসম চৰকাৰৰ অধীনস্থ 52টা বিভাগত এনেকুৱা 13,000 কৰ্মচাৰী আছে, যিসকলে নিয়মীয়া দৰমহা পায় কিন্তু চাকৰি নিয়মীয়া নহয়। খুব দুখ আছে, তেখেতসকল যথেষ্ট বঞ্চনাৰ বলি হৈছে। আৰু অতি সম্প্ৰতি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেখেতসকলক ঘৰ ভাড়া বানচৰ 50% আদায় দিছে। এই চেগতে আমি তেখেতসকলক এই ঘৰ ভাড়া বানচৰ 50% আদায় দিয়া হেতুকে অসম চৰকাৰলৈ আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু আমি আশাবাদী অতি শীঘ্ৰে এই কৰ্মচাৰীসকলৰ পূৰ্ণাংগ ঘৰ ভাড়া বানচ অসম চৰকাৰে আদায় দিব।
আমি দুখ লাগে, দুখৰ আৰু পৰিতাপৰ বিষয়। আমি নিয়মীয়া ৰেগুলাৰ কৰ্মচাৰীসকলে বিভিন্ন সা সুবিধাৰ কাৰণে ডিমাণ্ড কৰি আহিছোঁ। পে ৰিভিজন হ'ব, পে ফিক্সেশ্যনৰ কাৰণে ডিমাণ্ড কৰিছোঁ। NPS ব্যৱস্থা, OPS হ'ব লাগে। আমাৰ যি অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত হ'বলৈ তাক লৈ দাবী জনাইছোঁ। কিন্তু দুখ লাগে আৰু পৰিতাপৰ বিষয় যে এই যে 52টা ডিপাৰ্টমেণ্টত এই 13,000 কেজুৱেল ফিক্স পে ৱাৰ্ক চাৰ্জৰ আমাৰ সন্মানীয় কৰ্মচাৰী সতীৰ্থসকল আছে, তেখেতসকলে কিন্তু কাইলৈ যদি ৰিটায়াৰমেণ্টত গুচি যায় 1 টকাও নাপায়। আৰু কাইলৈ যদি তেখেতসকলে এই পৃথিৱী ত্যাগ কৰি ইহলোক গমন কৰিবলগীয়া হয়, তাতো 1 টকাৰো কোনো ধৰণৰ অৰিহণা নাই, যিটোৱে বৰ পৰিতাপৰ বিষয়। বিগত সময়ত এনেকুৱা ঘটনা ঘটিছে, কেজুৱেল ফিক্স পে মাষ্টাৰ ৰোলৰ মানুহ ঢুকাইছে, অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈকে পইচাৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে। গতিকে এই যি ব্যৱস্থা, এই ব্যৱস্থাবোৰ হ'ব লাগে। আজিৰ এখেতসকলে আয়োজন কৰা এই বিশেষ অভিৱৰ্তনৰ উদ্দেশ্য দুটা। প্ৰথম উদ্দেশ্যটো হৈছে যে অসম চৰকাৰে তেখেতসকলক ঘৰ ভাড়া বানচ 50% আদায় দিছে। কৃতজ্ঞতা জনোৱাৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়কে কেইবাগৰাকীও মন্ত্ৰীক তেখেতসকলে আমন্ত্ৰণ জনোৱা বুলি কৈছে। তেখেতসকলে কৃতজ্ঞতা জনোৱাৰ বাবে ইয়াত সমবেত হৈছে। দ্বিতীয়টো কথা হৈছে যে তেখেতসকলৰ যি বঞ্চনা, দীৰ্ঘদিনীয়া বহুত বছৰ ধৰি যি বঞ্চনা, এই বঞ্চনাৰ পৰিত্ৰাণ বিচাৰি ইয়াৰ পৰাই যাতে অসম চৰকাৰলৈ এটা আবেদন, এটা নিবেদন কৰিব পাৰি, তাৰ বাবে ইয়াত সকলোৱে একত্ৰিত হৈছে। আৰু আপোনালোক সন্মানীয় সংবাদ মাধ্যমৰ জৰিয়তেও আমি সদৌ অসম কৰ্মচাৰী পৰিষদে ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰলৈ আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে এই যি নিয়মীয়াভাৱে দৰমহা পোৱা কিন্তু চাকৰি নিয়মীয়া নোহোৱা যি ৱাৰ্কচাৰ্ছ কেজুৱেল ফিক্স পে মাষ্টাৰ ৰোলৰ সন্মানীয় কৰ্মচাৰী বন্ধুসকল আছে, তেখেতসকলক অতি শীঘ্ৰে নিয়মীয়া কৰ্মচাৰী হিচাপে মৰ্যাদা দিব লাগে। তেখেতসকলক ঘৰ ভাড়া বানচ দিব লাগে। আৰু ৰেগুলাৰ কৰ্মচাৰীয়ে যিধৰণে বিভিন্ন সা সুবিধা পায়, বিশেষভাৱে অসম চৰকাৰৰ এখন ভাল আঁচনি হৈছে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা। এই আঁচনিটো এই কৰ্মচাৰীসকলক অন্তৰ্ভুক্ত কৰিব লাগে, ইতিমধ্যে দাবী জনাইছোঁ। আৰু আমি আশাবাদী আগন্তুক দিনত খুব ভাল বাৰ্তা এটা অসম চৰকাৰলৈ আমাৰ এই কৰ্মচাৰীসকলে পাবলৈ সমৰ্থবান হ'ব, সক্ষম হ'ব, সেই আশা ৰাখিছোঁ। আৰু আপোনালোক সদৌজনৰে যোগাত্মক আমি সহযোগিতা কামনা কৰিছোঁ। কাৰণ কিয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভই হৈছে সংবাদ মাধ্যম। সংবাদ মাধ্যমে যেতিয়া এই বঞ্চনা বা এই সমস্যাখিনিৰ কথা উপযুক্তভাৱে উপযুক্ত স্থানত উপস্থাপনৰ বাবে শ্ৰেষ্ঠ মাধ্যম হিচাপে পৰিগণিত হৈছে। আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ পৰা আমি আশাবাদী এইসমূহ সন্মানীয় কৰ্মচাৰীৰ যি সমস্যা, এই সমস্যা সমাধানৰ দিশত আপোনালোকেও ঊৰ্ধ্বতম কৰ্তৃপক্ষক বা চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ ক্ষেত্ৰত আপোনালোকক সহযোগিতা কৰিব। ধন্যবাদ। অভিৱৰ্তন সদৌ অসম কেজুৱেল মাষ্টাৰ ৰোল ফিক্স পে কৰ্মচাৰীসকলে এই অভিৱৰ্তনৰ যোগেৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এক কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে এই অভিৱৰ্তন পতা হৈছিল। আমি এই চৰকাৰখনৰ পৰা এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ যিখিনি সা সুবিধা পাব লাগে, দৰমহা পাব লাগে, ইতিমধ্যে বহুখিনিয়ে পাইছোঁ। মাত্ৰ হাউচ ৰেণ্ট 50% পাইছোঁ, বাকী 50% দিবলৈ আমি মুখ্যমন্ত্ৰী মহোদয় তথা অসম চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু আমাৰ কৰ্মচাৰী এজন যদি অৱসৰ পায়, এটকাও নোপোৱাকৈ বিদায় ল'ব লগা হয়, যাতে আমাক কমেও 10 লাখ টকা এটা অৱসৰকালীন ভাত্তা হিচাপে আগবঢ়াই, এই আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ। আন এটি এজন কৰ্মচাৰী যদি আমাৰ মাজৰ পৰা মৃত্যুবৰণ কৰে, তেওঁক শ্মশানত নিয়া খৰচটো নিজৰ চৰকাৰৰ পৰা পইচাও পাবলৈ নাই। সেয়েহে এজন মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালক কমেও 10 লাখ টকা এটা দিবলৈ আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃবৃন্দই এই কথাখিনি চৰকাৰৰ ওচৰত ইতিমধ্যে বহুবাৰ কৈছে। তেখেতসকলৰ আলোচনা কালত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ইয়াৰ এটা সুফল দিব বুলি আমি আশা ৰাখিছোঁ। তেনেকুৱা আমাৰ কোনো ডেডলাইন দিবলগীয়া নাই। আমি আবেদনে জনাম, অনুৰোধে জনাম। আমাৰ এতিয়া আকৌ চৰকাৰৰ লগত যুঁজ দিয়াৰ বয়স নাই। এতিয়া বুঢ়া হ'লেও 60 বছৰ হ'বলৈ আৰু 1 বছৰ বাকী আছে। সেয়েহে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাই এই প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ যিখিনি দাবী, এই দাবীখিনি তেখেতসকলে যাতে কম দিনৰ ভিতৰত পূৰণ কৰি বৃদ্ধকালত যাতে